গাইজ আৰু স্বাগতম জনাইছোঁ লাইফ অফ টিউচনাৰ অন্যটি ভিডিঅ'লৈ আপোনাৰ সকলোকে। এতিয়া 9:30 বাজিছে আৰু আজি বৃহস্পতিবাৰ ব্ৰেকফাষ্ট বনাই আছোঁ। কি বনাই আছে দেখা ৰ'ব আপোনালোকক। বনাই আছোঁ পিঠাগুড়িৰে এনেকৈ কম তেলত। কিছুমানে পানী পিঠা কয়, আমি খোলা চাপৰি কওঁ, যি কয় আৰু এনেকৈ পাতল পাতলকৈ একদম কম তেলত চাব পাৰে। মিঠাতেলেই ইউজ কৰিছোঁ, ৰিফাইন নহয়। একদম কম তেলত এনেকৈ পাতল পাতলকৈ পুৰি লৈছোঁ। আজি আমাৰ ব্ৰেকফাষ্ট এয়া হ'ব। খুব ধুনীয়াকৈ মানে খাই দিলোঁ, মই বিৰাট ভাল পাওঁ। কিন্তু আমাৰ এখেতে অকল গ্ৰীণ টি খাইছে। মই আপোনাক দেখাই আছোঁ ৰ'ব, চাওক পিঠা হৈ থাকিল। এইখিনি খাইছে অকণমান। একচুৱেলি কি জানেনে, মোৰ ভিডিঅ'টো চালে খং উঠিব। আচলতে আমাৰ এখেতে হেল্ডি বস্তু খাব বহুত বেয়া পায়। সেই পিঠাখনৰ বিষয়ে মোক কৈ আছে যে তেল যদি বেছিকৈ দি মই বনাওঁ বা মাজে মাজে আপোনালোকে চাগে মোৰ ভিডিঅ'টো দেখা পায়, তেল বেছিকৈ দি একদম মুৰমুৰীয়া ধৰণৰ হ'লেহে তেওঁ খালে হয়। এনেকুৱাকৈ মই অকণমান তেল কমকৈ দি অকণমান হেল্ডি বনাইছোঁ, খাবলৈ চেষ্টা কৰিছোঁ, যিহেতুকে ৰাতিপুৱাৰ সময়। তো কেতিয়াবা বাৰু তেল বেছিকৈ খোৱা যায়, সন্ধিয়া সময়ত কেতিয়াবা পকৰি চকৰিও খোৱা যায়, সেইটো বেলেগ কথা। কিন্তু এওঁক মই অকণমান ৰাতিপুৱাৰ ভাগত যিহেতু অকণমান তেল কমকৈ দি বনাই দিলোঁ, তো গতিকে এওঁ নাখালে। আৰু আপোনালোকক মানে মই জানে আনহেল্ডি বস্তু বেছিকৈ খায় এখেতে। তো সৰুৰ পৰাই খাইছে, আনহেল্ডি বস্তু খুব বেছিকৈ খাইছে। তো মিক্সাৰ খাই ভাল পায়। আপোনালোকে দেখা পায় মই বেছিভাগ চাহত মিক্সাৰ, ভুজিয়া এইবোৰ খাই বহুত বেছি ভাল পায়। আৰু মই এইবিলাক বস্তু ইমান বেছি নাখাওঁ বাৰু। এনেকুৱা নহয় যে মই হেল্ডি খাওঁ, মই এইবিলাক বস্তু ভালেই নাপাওঁ। তো এওঁ কি কৰিছে, পিঠাখিনি নাখালে। তো মোৰ বহুত খং উঠিছে আৰু উপায় নাই আৰু কি কৰিম। আৰু এতিয়া মোৰ একো বনাই দিবও সময় নাই, গতিকে অলৰেডি সেইখিনি বনাওঁতে মোৰ সময় গুচি গ'ল। মই পিছত খাব ধুনীয়াকৈ মৌজোল দিছোঁ, অকণমান ধুনীয়াকৈ খাব বুলি ভাবিছিলোঁ, নাখালে। এইটো উপায় নাই। তো এতিয়াৰ পৰা আৰু আনহেল্ডিকেই দিব লাগিব, নহ'লে আৰু নোখোৱাকৈ গ'লেও বেয়া লাগে। তো এতিয়া মই ভাত তাতখিনিও বনাব লাগিব, কাৰণ এতিয়া মই মেডিকেল যাওঁ। 10:30 বাজি গ'ল, এওঁ গ'ল বাৰু অফিচত। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কথাখিনি। তো পিঠা নাখালেই এওঁ। তো এতিয়া মই মেডিকেল যাওঁ, তাৰপৰা আৰু কিবাকিবি আছে যোৱা ৰাতিৰো অকণমান। চ' আহি পেলাই ধুনীয়াকৈ বাবুৰো বহুত সময় আছে, বনাম আৰু যদি মানে দূৰত নাযায় আৰু ঘৰত ভাত খাব আহিব, নহ'লেতো আৰু উপায় নাই, বাহিৰতে কিবা এটা খাই দিব লাগিব। চ' এইখিনিয়ে আজি মোৰ ৰাতিপুৱাৰ ঘটনা, দেখিছেনে? মানে মই ধুনীয়াকৈ খালোঁ আৰু বিৰাট ভালো লাগিছে খাই, দেখিছে? এনেকুৱাই আৰু। তো যিখিনি নহওক বলক, ময়ো এতিয়া মেডিকেল যাওঁ, ৰেডি হওঁ, আহি পেলাই লগ পাই আছোঁ। মেডিকেল মানে মই কালি এপইণ্টমেণ্ট লৈ থৈ দিছোঁ, তেখেতৰ যিহেতুকে মোৰ চেকআপ আছে দাঁতৰ কাৰণে। তো কিবা এতিয়া মানে আপডেট মানে উঠাব লাগে নে নালাগে, গোটেইখিনি চাই আহোঁ। তো আহি পেলাই আপোনালোককো জনাই আছোঁ, লগ পাই আছোঁ। আজি গ'ল, মই এতিয়া একাপ চাহ লৈছোঁ। মোৰ একেলগে মানে ডক্টৰৰ ওচৰৰ পৰা বাবুক লৈ আহিলোঁ, কাৰণ ডক্টৰক মানে ইমানেই সময় ৰখিলোঁ। আৰু জানেইতো দাঁতৰ পেচেণ্টবিলাকৰ বহুত সময় লাগে এজনৰ লগতে। তো মই ৰখি জাষ্ট মই ভাবিছিলোঁ যে গুচি আহিম, গধূলিকৈ যাম। নাই, একদম স্কুল ছুটি হ'ব 5 মিনিট থাকোঁতে কিন্তু মোক মাতি দিলে বাৰু। তাৰপিছত দেখালোঁ। তো ছানডে মানে সৰাব কৈছে, যিটো পকা খোৱা দাঁত, নহ'লে কষ্ট পাই থাকিম আৰু সেইটোৱে। তো সেইকাৰণে কৈছে যে কেইটামান টেবলেট দিছে এণ্টিবায়'টিক, আৰু মানে ছানডে সৰাই দিম বুলি কৈছে। তো দেখাই মেলি আহিলোঁ। ইমান বেছি গৰম ভাগৰ, তথাপি কিন্তু এই গৰম ভাগৰত চাহ একাপ একদম প্ৰয়োজন। মইতো বিৰাট, মোক কোনো আইচক্ৰীম চাইচক্ৰীম নালাগে, ক'ল্ড ড্ৰিংকছ নালাগে, মোক চাহেই লাগে। তো ভাত বনোৱা নাছিলোঁ, বেলেগ একো কৰা নাই। দালি আলু কাটি দিলোঁ, ভাত বনালোঁ, আৰু লগত নিজৰ কাৰণে চাহ একাপ কৰি খালোঁ। এতিয়া বাবুক আজি অকণমান দেৰিয়ে হ'ল, ভাত খুৱাওঁ, নিজেও হেৰি কৰোঁ, কৰি মেলি আৰু খুৱাই থ'ব লাগিব, টিউশ্যন আহিব তাৰ। তো তাৰ মাজতে ব্লগটো দেখাই আছোঁ, চাই থাকিব। এইফালে এটা পাৰ্চেল আহিছে। তো এইটো কি পাৰ্চেল দেখাম ৰ'ব আপোনালোকক, সম্পূৰ্ণ মানে লগা চগা হোৱাৰ পিছত কি আহিছে দেখাম ৰ'ব আপোনালোকক। তো চাই থাকিবচোন। আজি মোৰ এই দিনটো একদম বিজি দিন, আজি একদম বৃহস্পতিৰ দিনটো। তো চাহ একাপ খাই লওঁ ৰ'ব, বহুত ভাগৰ লাগিছে। কি অৰ্ডাৰ কৰিছোঁ দেখিছেনে? এই মানে দৰ্জা যে এই যে ফাকবিলাক যে আছে, ফাকবিলাক ধূলি সোমায়। তো এইখিনি মানে ইয়াতে এনেকৈ সোমাই দিম। তো অনলাইন মই এইটো দেখি আছিলোঁ, একচুৱেলি মোৰ নামটো পাহৰিছোঁ দিয়ক, আপোনালোকে মই জানে যিটো ক'ব। ইয়াৰে মই কি বুলি মাৰিলোঁ বা অনলাইনত পাহৰি গ'লোঁ মই। চ' সেয়াই সেইটো অৰ্ডাৰ দিছোঁ, চাওঁ ৰ'ব লগাই কিমান কাম দিয়ে। আজি বাবুৱে দিছে পিজ্জা অৰ্ডাৰ। সেইবিলাক বহুদিন খোৱা নাই, মই মানা কৰি আছিলোঁ এই গৰমত এইবোৰ খাব নালাগে, কিন্তু সি অৰ্ডাৰ দিছে কিবাকিবি। কি কৰিব আৰু উপায় নাই। সেইবিলাক কিবা চিকেনৰ দিছে আইটেম, কিবা এটা দিছে। তো আজি সন্ধিয়া এতিয়া সি সেয়াই খাব, আৰু পঢ়িব আছে বহুতখিনি। আজি সি মেমৰ পৰা বহুত গালিও শুনিছে। খাই উঠি পঢ়িব লাগিব দেই। আৰু
আজি এইখিনি হ'ল মানে শুকুৰবাৰৰ বৃহস্পতিবাৰে যে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ অকণমান দেখুৱালোঁ আপোনালোকক তাৰপিছত মই ভিডিঅ' কৰা নহ'ল একচুৱেলি কি হ'ল ভিডিঅ' কৰিব মানে পাহৰি গৈছোঁ যে মই ব্লগিং কৰি থৈছোঁ তো নেক্সট ডে এতিয়া মৰ্ণিঙৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ তো আজিৰ ভিডিঅ'টো কিবা কেনেকুৱা ধৰণৰ হৈ গ'ল 3 দিন মিলি থাৰ্ছডে ফ্ৰাইডে আৰু ছেটাৰডে এই 3 দিন মিলি পেলাই এটা ব্লগ আজি মই মানে মাজতে ভিডিঅ'বিলাক ৰৈ গৈছে মই ভিডিঅ' কণ্টিনিউ কৰা হোৱা নাই বাৰু সেইকাৰণে মানে এনেকৈ মিলাই পেলাই দিলোঁ আৰু অলপ যিখিনি বনাই থৈছিলোঁ ডেইলি ব্লগছৰ তো এইখিনি আজি এতিয়া শুকুৰবাৰ দিনটো বিছনা পত্ৰ পাৰি আছোঁ আৰু এইফালে যে বেডশ্বীটখন দেখিছে এই বেডশ্বীটখন যে ইমানেই ইনষ্টাত ভাইৰেল হৈছিল নহয় আৰু কিন্তু এনেকুৱা নহয় যে বহুত বেছি পাৰফেক্ট বা ভাল একদম মানে ইমান খাছ নহয় আৰু যিমানে বস্তুবিলাকৰ বেছি মানে এডভাৰটাইজ হয় সিমানে বস্তুবোৰৰ কোৱালিটিবোৰ সিমান ঠিকে নহয় মানুহে যে প্ৰমোশ্যন বহুত দেখায় কিন্তু বস্তুবোৰ সিমান পাৰফেক্ট নহয় এই বেডশ্বীটখন বহুত দেখিছিলোঁ ময়ো এনেকৈ ইনষ্টাত ভিডিঅ' চাই অকণমান অৰ্ডাৰ দিছিলোঁ অনলাইনতে তো কাপোৰটো আমি পিয়ৰ কটন নহয় তো ইমান বেছি খাছ নহয় দেখিবলৈকে অকণমান ভাল লাগে বাৰু দূৰৰ পৰাই তাৰপিছত আজি এনেকৈ চাফ চিকুণখিনিয়ে কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টোত মানে মোৰ ক্লিনিং ভিডিঅ' বুলি ক'লেও ভুল নহয় মানে চাফ চিকুণ একদম ডিপ ক্লিন কৰিছোঁ আৰু গোটেই ঘৰটো কৰা নাই গোটেই ঘৰটো কৰা সম্ভৱ নহয় একেলগে মই মানে আজি অকল কিটচেনটো কৰিছোঁ আৰু কিটচেনটো আমাৰ ইমানেই বেছি লেতেৰা এইকেইদিন মানে সদায় মানে অকণমান এনেকুৱা লাগি আছে মোৰ কক্ৰচ হৈছে হোৱা যেন লাগি আছে শব্দ পাই থাকোঁ ৰাতি হ'লে মানে দৌৰি ফুৰে দিনত বাৰু নাথাকে ৰাতি মানে যদি বাথৰুম যাব উঠো নহয় পূৰা একদম দৌৰি থাকে কক্ৰচবিলাকে তো ভাবি আছোঁ কিটচেনটোতে হওক বাকীবিলাকতো ৰুমত নাথাকে কিটচেনতে বেছিভাগ কক্ৰচ দেখা পোৱা যায় তো ভাবিছোঁ আজি কিটচেনটো অকণমান ডিপ ক্লিন কৰিম সেইবাবে মানে আজিৰ ব্লগটো আৰু ছেটাৰডে মই ডিপ ক্লিন কৰিলোঁ তো সেইখিনিও অকণমান ইয়াতে এড কৰি দিছোঁ তো আজিৰ ভিডিঅ'টো অকণমান ক্লিনিং ভিডিঅ'ই হৈ গৈছে ব্লগিং হৈ গৈছে তো যদি আপোনালোকৰো শেষলৈ চাই ভাল লাগে মোৰ ডেইলি ৰুটিনখিনি লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ডেইলি দি আছিলোঁ ব্লগ মাজতে দুদিন গেপছ হ'ল তো আপোনালোকে চাই থাকিব আৰু চেনেলটো কোনোবাই যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এইখিনি এয়া যে দেখিছে এয়া হ'ল ছেটাৰডে এতিয়া ভাত তাতখিনি খোৱা লোৱা গোটেই কামখিনি মই কৰি লৈছোঁ নহ'লে ডিপ ক্লিন কৰিলে ভাত বনাব থাকি যায় কৰোঁতে বহুত সময় লাগিব সেইকাৰণে মই ভাতৰ মানে যিটো দুপৰীয়াৰ মানে ভেজালটো পূৰা মাৰি লওঁ তাৰপিছত মই আৰম্ভ কৰোঁ তো এইখিনি এতিয়া কৰি আছোঁ বাবুৰ স্কুল আজি সোনকালে ছুটি আছে 10টা 10:30 ছুটি হৈছে আহি পেলাই চাহ তাহও খালোঁ খাই মেলি এতিয়া আৰু মানে চাফা কৰাত লাগি গৈছোঁ দুপৰীয়া ভাত এও আজি আহিছিল ঘৰত তো এও ভাত খাই গ'ল আমিও খালোঁ খাই মেলি এতিয়া পূৰা চাফ চিকুণ কৰি আছোঁ আৰু সঁচাকৈ মানে কিটচেনটোত পূৰা কক্ৰচ হৈ গৈছিল তো সেইবিলাক আজি এনেকৈ চাফ চিকুণ তো সেইবাবে মানে দেখিছে এনেকৈ ওপৰে উঠি লৈছোঁ কাৰণ উঠিলে উপায় নাই ওপৰত যিখিনি বাচনটো আছিলে চেল্ফটো আছে তাৰ ওপৰতে মানে বহুত বস্তু কিবা থোৱা যায় তো সেইবিলাকত মানে কক্ৰচ হৈছে তো সদায় ৰাতি এইকেইদিন মানে ইমান মানে এনেকুৱা লাগি আছে কেতিয়া চাফা কৰিম সময়টো মিলাব পৰা নাই কাৰণ স্কুল হৈ আছে এইকেইদিন স্কুল থাকিলেতো জানে এনেকৈ কাম ওলাই ল'ব নোৱাৰি কাৰণ তাক আনিব যাব লগা কামটো থাকে গতিকে আজি ভাবিছোঁ ছেটাৰডে সোনকালে এনেইতো 11:30 ছুটি হয় কিন্তু আজি কিবা স্কুলৰ কিবা মিটিং থকাৰ কাৰণে 10:30 ছুটি হৈছে ঘৰ সোনকালে আহি পাইছোঁ গতিকে ভাবিছোঁ নাই আজি কৰিবই লাগিব আকৌ মানডেৰ পৰা স্কুল আৰম্ভ হ'ব গতিকে আজি মানে পূৰা আৰু লগতে মানে এতিয়া দেখিছেনে হাতেৰে চুব অকণমান বেয়া লাগে কক্ৰচ যিহেতুকে হৈছে তো মই গ্ল'ভছ পিন্ধি ল'লোঁ গ্ল'ভছ পিন্ধি এনেকৈ চাফ চিকুণখিনি কৰি আছোঁ তাৰপিছত আৰু একদম মানে ডিপ ক্লিন পূৰা মোৰ 7টামান বাজি গৈছে এইখিনি কৰোঁতে আৰু তলৰ ফালেও দেখিছে যিহেতুকে মোৰ তলত এনেকুৱা মানে মডুলাৰ নহয় কিটচেনটো নৰ্মেল কিটচেন তো তলতো এনেকৈ বস্তুবিলাক অকণমান এনেকৈ থৈ দিয়া থাকে আৰু জানে কিটচেনত মানে বস্তু যিমান প্ৰয়োজনীয় বস্তু কিন্তু লাগিবই তো কিটচেনটো ভাবি আছোঁ মানে আমি আলোচনা কৰি আছোঁ অলপ দিন ভিতৰতে চাগে কিটচেনটো অকণমান মডুলাৰ মানে খুব বেছি নহ'লেও আৰু অকণমান সজাই ল'ম বুলি ভাবিছোঁ কাৰণ যিহেতুকে প্ৰয়োজনীয় বস্তুখিনি অকণমান চিজিল লগাই থ'লে বা কিটচেনটো অকণমান ভাল দেখা মানে হ'লে পৰিপাটি হৈ থাকিলে ভাল লাগে আৰু মনটো নহ'লে দেখিছেনে তলফালে যে মানে দৰাই চৰাইবোৰ নাই ন তো দেখাত একদম মানে অকণমান মেচি হৈ থকা যেন লাগে বস্তুবিলাক যিমান ভালদৰে থ'লেও তো সেইখিনি কৰিম বুলি ভাবি আছোঁ আৰু লগতে আমাৰ চিমনিটো চেঞ্জ কৰিম বুলি ভাবি আছোঁ তো এইখিনি কাম কিটচেনৰ একদম কৰিম বুলি একদম মানে ভাবি লৈছোঁ আৰু এইবাৰ মানে কৰিবই লাগিব ইম্পৰ্টেঞ্চ হৈ আছে কামখিনি আৰু মানে কি হয় চবতে মানে অকণমান চিমনিটো যিহেতুকে আমাৰ বেয়া হৈছে কৈছোঁৱে আগৰ ভিডিঅ'বিলাকত কৈয়ে থাকোঁ তো বস্তুবিলাক অকণমান অইলি হৈ থাকে মানে আঠা টাইপ হৈ গৈছে দেৰিকৈ চিমনিটো যিহেতুকে বেয়া হৈ আছে সেইটো বাবে বস্তুবিলাক মানে খুব বেছি ভাত আঞ্জা বনোৱা হৈছে তো আঠা হৈ যায় মানে বস্তুবিলাকত তো সেইবাবে একদম মানে ইম্পৰ্টেঞ্চ হৈ আছে তো সেইখিনি লগাম আৰু কিটচেনৰ কাম কৰিম অলপ দিনৰ ভিতৰতে
তো আজি ভাবিলোঁ অকণমান এইখিনি চাফ চিকুণ কৰি লওঁ আৰু লগতে অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিলোঁ মোৰ ক্লিনিং ৰুটিনখিনি কেনেকৈ কি কৰি আছোঁ সেইখিনি অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে প্লিজ লাইক কৰিব মোৰ অকণমান ডেইলি যেতিয়াকৈ ব্লগিং কৰোঁ ডেইলি কি কৰোঁ কি নকৰোঁ সেইখিনি আপোনালোকক জনাই থাকোঁ দেখাই থাকোঁ ভিডিঅ'ৰ জৰিয়তে তো আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণৰে বৰ বিশেষ একো দেখুৱাব লগা নাই যদিও মোৰ ডেইলি ৰুটিনখিনি শ্বেয়াৰ কৰিলোঁ আজিনো কেনেকৈ কামখিনি ভগাই ল'লোঁ আজিনো কি কৰিলোঁ আৰু এনেদৰে মই স্কুল থাকিলে এনেকৈ ভগাই লওঁ আৰু সময়বিলাক মিলাই লওঁ নহ'লে নিমিলে যে তো আজিৰ ভিডিঅ'টো এনেকৈ ক্লিনিংখিনি দেখাই পেলাই সামৰণি মাৰিছোঁ লগ পাই আছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ আহিছোঁ লগ পাই আছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই